ভূটান চকীলৈ যোৱা পাৰ্ট 2 ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। পাৰ্ট 1ৰ ভিডিঅ' যদি চোৱা নাই আপোনালোকে চাই ল'ব। আৰু আমি এনেদৰেই গৈ আছোঁ ভূটান চকীলৈ। সকলোৱে নাচিছে উলাহত আৰু ভূটান চকীৰ পাৰ্ট 2 ভিডিঅ'টো এতিয়া আপোনালোকে উপভোগ কৰক। ভূটান চকী আৰু এই ভূটান চকীতে আছে এখন বিশেষ ছুইচ গেট য'ত পানী নিয়ন্ত্ৰণ কৰিব পাৰি। আৰু এয়া দেখি আছে এই সুন্দৰ নৈটো আৰু দুয়োফালে আছে পাহাৰ আৰু পাহাৰৰ তলেৰে বৈ গৈছে দুয়োফালে নৈ। আৰু এই নৈৰ পাৰতেই বিভিন্ন দূৰ দূৰণিৰ পৰা আহিছে বনভোজ খাবলৈ পৰ্যটক তথা অসমৰে বিভিন্ন লোকসকল। আৰু ভূটান চকীত আহিছোঁ আৰু ইয়াতে এটা হনুমান মন্দিৰ আছে ওপৰলৈ, কিন্তু ওপৰলৈ যদি চেষ্টা কৰিম যাবৰ বাবে। আৰু বহুত মানুহ গৈ আছে ওপৰলৈ আৰু এতিয়া আমিও চেষ্টা কৰিম ওপৰত বজৰংবলী মন্দিৰটো হনুমান মন্দিৰটো দৰ্শন কৰিবৰ বাবে। আৰু এতিয়া এনেদৰে গৈ আছোঁ পাহাৰৰ ওপৰত থকা নৱনিৰ্মিত হনুমান মন্দিৰটো দৰ্শন কৰিবলৈ। নৱনিৰ্মিত হনুমান মন্দিৰটোৰ লগতে আছে শিৱ মন্দিৰো। যদিহে আপোনালোকে ভূটান চকীলৈ আহে তেতিয়াহ'লে মন্দিৰ দৰ্শন কৰিবলৈ নাপাহৰিব। মন্দিৰৰ ওচৰৰ পৰিৱেশটো সুন্দৰ, সুকীয়া আৰু পবিত্ৰ। আপুনি দৰ্শন কৰিব, ভাল লাগিব আপোনাৰ মন। গৈ আছোঁ এনেদৰেই হনুমান মন্দিৰটো চাবৰ বাবে। আৰু পাহাৰৰ ওপৰতে আছে সৌৱা আপোনালোকে দেখিবলৈ পাইছে শিৱ মন্দিৰটো। আৰু এতিয়া তালৈকে গৈ আছোঁ শিৱ মন্দিৰ দৰ্শন কৰিবলৈ। আৰু নৱনিৰ্মিত হনুমান মন্দিৰটোও ওচৰতে আছে। আৰু দেখি আছে এযোৰ পাৰ চৰাই সুন্দৰ মনে আছে ইয়াতে। আৰু ভক্তসকল এনেদৰে সেৱা লৈ পেলাই আহি আছে আৰু ময়ো তাত যাম আৰু সেৱা ল'ম প্ৰভু শিৱ বাবাৰ। আৰু ওচৰতে আছে নৱনিৰ্মিত হনুমান মন্দিৰটো। আৰু সুন্দৰ পৰিৱেশ, মন্দিৰৰ ভিতৰৰ পৰিৱেশ চাওক। আৰু শিৱ পাৰ্বতীৰ এনেদৰে সেৱা ল'ম আৰু ইয়াৰ ওচৰতে সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পাব আপোনালোকে। আৰু প্ৰভু বজৰংবলী আৰু শিৱ বাবাৰ ইয়াতে মন্দিৰ আছে আৰু ইয়াতে পূজা কৰিলোঁ। খুব এটা ভাল পৰিৱেশ। পাহাৰৰ ওপৰত বহুকেইটা চিৰি বগাই বগাই আহিব লাগে আৰু খুব এটা ভাল পৰিৱেশ। আৰু এয়া পাহাৰৰ ওপৰত আছে, আচলতে পাহাৰৰ ওপৰত চাৰিওপিনে পাহাৰ আৰু পাহাৰৰ ওপৰতে আছে এই বিশেষ মন্দিৰটো। আৰু য'ত মন্দিৰ থাকে সেই পৰিৱেশটো সুকীয়া হয়, খুব ভাল লাগে। গতিকে আপোনালোকে বনভোজ খাব আহিব পাৰে, মন্দিৰ দৰ্শন কৰিব আহিব পাৰে। আৰু সুন্দৰ যি এটা পাহাৰৰ মাজেৰে যি নৈ বৈ গৈছে সেই নৈৰ যি নান্দনিক দৃশ্য উপভোগ কৰিবৰ কাৰণে আহিব পাৰে। মুঠতে ভাল এটা পৰিৱেশ। এই যি পৌৰাণিক বিদায় নতুন আদৰা যি আমাৰ এটা পৰম্পৰা চলি অহা নিচিনা হৈছে, সেই পৰম্পৰা অনুযায়ী আপোনালোকে আহিব পাৰে বনভোজ খাবৰ বাবে এই বিশেষ পৰিৱেশত। আচলতে নৱনিৰ্মিত হৈ আছে বজৰংবলী হনুমান মন্দিৰটো। আৰু আপোনালোকে বৰঙণি নিজে দিব পাৰে এটা যে মন্দিৰ নিৰ্মাণৰ কাৰণে আপোনালোকক খুচি যিমান দিয়ে। আৰু মই আগবঢ়ালোঁ, এটা ভাল লাগিছে। আৰু যেতিয়া এই হনুমান মন্দিৰটো হৈ উঠিব তেতিয়া আৰু বেছি ভাল লাগিব পৰিৱেশটো। আৰু এতিয়া ওপৰত উঠিছোঁ আৰু ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ পৰিৱেশটো। আৰু ইয়াত ওপৰত উঠিলে আপোনালোকে নান্দনিক দৃশ্যবোৰ দেখিব পাব, সুন্দৰ পৰিৱেশটো দেখিব পাব। আৰু ড্ৰোন শ্বট লোৱাৰ নিচিনা লাগিছে নিশ্চয়, কিন্তু ড্ৰোন লোৱা নাই, মই ওপৰৰ পৰা শ্বটবোৰ লৈ আছোঁ। আৰু ইয়াতেই খুব দুখ লগা এটা দৃশ্য যে এই পৰিৱেশত কিছুমানে আচলতে পৰিৱেশটো বিনষ্ট কৰিবৰ কাৰণে, বেয়া কৰিবৰ কাৰণে আহে। আৰু তাৰ উদাহৰণ আপোনালোকে চাওক, ওপৰত উঠি পেলাই প্ৰস্ৰাৱ কৰি আছে।
অকণমানো হয়তো জ্ঞান নাই সেই যুৱকজনৰ আৰু ওচৰত আছে মন্দিৰটো আৰু এনেকুৱা বহুকেইটা পৰিৱেশ আছে আচলতে যি হয়তো এই ভূটানচকীৰ যি নান্দনিক দৃশ্য যি সুন্দৰ পৰিৱেশটো আচলতে দুই এজনৰ বাবে বেয়াও হয় সেইবাবেই কৈছোঁ ভূটানচকী আমাৰ নিজৰ পৰিৱেশ আমাৰ আপোন পৰিৱেশ আৰু আমাৰ এই ভূটানচকী সুন্দৰ হওক যাতে এই ভূটানচকীলৈ বহু দূৰ দূৰণিৰ পৰা পৰ্যটক আহক উজনি নামনি সকলো লোক আহি পেলাই ভূটানচকী আহি বিলীন হওক আৰু পুৰণি বিদ্যাৰ নতুনক আদৰিবৰ কাৰণে সুন্দৰ এক পৰিৱেশৰ সৃষ্টি হওক ভূটানচকীত পুনৰ কৈছোঁ ভূটানচকীৰ পৰিৱেশ কোনেও যাতে বিনষ্ট নকৰে সুন্দৰ কৰি উঠক ভূটানচকীৰ পৰিৱেশটো অসমৰ এক বনভোজৰ বাবে উৎকৃষ্ট ঠাই হৈছে এই বিশেষ চকী যি জনাজাত হৈ পৰিছে ভূটানচকী নামে উজনি কি নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ডিচেম্বৰ আৰু জানুৱাৰী মাহত আহে বনভোজ খাবলৈ তথা ভূটানচকীৰ নান্দনিক দৃশ্যত বিলীন হ'বৰ বাবে বহু দূৰ দূৰণিৰ পৰা লোক ভূটানচকীৰ নান্দনিক দৃশ্যত আপুনি বিলীন হৈ যাব যেতিয়াই আপুনি ভূটানচকীত আহিব তেতিয়াই হয়তো আপুনি ভাবিব আমাৰ অসমখন কিমান সুন্দৰ এই বিশেষ ভূটানচকীতে আছে মন্দিৰো ভূটানচকীতে আছে চুইচ গেট ভূটানচকীত আছে দুয়োফালে পাহাৰ নৈ মুঠতে এটা ভাল লগা পৰিৱেশ বনভোজ খাবৰ বাবে এক উৎকৃষ্ট ঠাই ভূটানচকী আহিব আৰু এই ভূটানচকীৰ পৰিৱেশত বিলীন হৈ যাব বহুত ভাল লাগিছে ইয়াতে চাওক একদম নৈ বৈ গৈছে আৰু ইয়াতে শিলত বহিছোঁ ধুনীয়াকৈ কেমেৰা আছে আৰু এই চুনুক ফটো উঠাই আছোঁ তো এয়াই মোৰ দুখৰ বিষয়ে যে মই কেমেৰাহে আনিছোঁ মোক কোনো ফটো নুঠায় তো ময়ে নিজে বেলেগকে মাৰি আছোঁ ফটো আৰু ইপিনে চাওক কি ধুনীয়া এটা পৰিৱেশ বঢ়িয়া পৰিৱেশ একদম আৰু এয়া হৈছে আমাৰ পৰিয়ালবৰ্গ মানে মই যাৰ লগত আহিছোঁ মামীহঁতৰ লগত আহিছিলোঁ আৰু অকণমান পিছতে আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম সঁচাকৈয়ে ভাল লাগিছে আজিৰ এই দিনটো যদিও ৰাস্তা ঘাট বহুতে বেয়া তথাপিও কিন্তু দুখ কষ্টৰ মাজতো বহুত সুখ বিচাৰি পাইছোঁ আৰু জীৱনৰ ব্যস্ততাপূৰ্ণ সেই দিনবোৰ পাহৰি পেলাই আজিৰ এই দিনটো অকণমান নিজকে বিলীন কৰিছোঁ আৰু খুব বেছি ভাল লাগিছে আজিৰ এই বিশেষ দিনটো তাৰ মাজতে কিছু বেয়াও আছে চাওকচোন কি বেয়া আৰু এয়া মামাহঁতৰ ভণ্টি চুনু আৰু তাইৰ ভৰিত কাছে কাটিছে কাছে কটাৰ কাৰণটো এটাই এটা মদৰ বটল যি হয়তো কোনোবাই খাই পেলাই দিছিল আৰু সেই মদৰ বটলটোত ভৰিখন পৰাৰ লগে লগে তাইৰ ভৰিখন সম্পূৰ্ণৰূপে কাটি গৈছে আৰু বহুত তেজ ওলাইছে আৰু এয়াই পৰিৱেশ হৈছে ভূটানচকীৰ সুখ দুখ হাঁহি কান্দনৰ মাজত ভূটানচকী আৰু দুই এজন ব্যক্তিয়ে আচলতে এই ভূটানচকীৰ পৰিৱেশটো বিনষ্ট কৰিছে সেই অনুৰোধ ভূটানচকীৰ পৰিৱেশ যাতে কোনো বিনষ্ট নকৰে কোনোবাই যদি সুৰা সেৱন কৰে সেই বিশেষ সুৰা সেৱন কৰা বটলটো যাতে পেলাই নিদিয়ে কাৰণ কিয় সেই বটলটোৰ পৰা হয়তো বহুতৰে দুৰ্ভাগ্যজনকভাৱে ঘটনা হ'ব পাৰে কাৰণ কিয় সেই বটলটো যেতিয়াই ভাঙি যায় তাৰপিছত কাছে কাটিব পাৰে সেইবাবে যদিহে কোনোবাই সুৰা সেৱন কৰেও সেই বিশেষ খালী বটলবিলাক যাতে য'তে ত'তে পেলাই নিদিয়ে কাৰণ কিয় বহুতেই নৈতো পেলাই দিয়ে আৰু বহুতেই যে নৈত নামে তেতিয়াই সেই বিশেষ কাছৰ বটলবিলাকত ভৰি লাগি পেলাই হয়তো ভৰি কাটিবও পাৰে সেয়েহে
অনুৰোধ কৰিছোঁ কোনেও যাতে ভূটান চকীৰ পৰিৱেশ বিনষ্ট নকৰে আৰু য'তে ত'তে প্ৰস্ৰাৱ নকৰে, য'তে ত'তে যাতে সুৰা সেৱন কৰি বটলবিলাক নেপেলায় আৰু সুন্দৰকৈ যাতে ভূটান চকীকে ৰাখে, সেয়া বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ সকলোকে। আৰু এতিয়া বিদায় ল'ব ওলাইছোঁ ভূটান চকীৰ পৰা। খুব ভাল লাগিলে এই পৰিৱেশটোত আৰু আপোনালোকে আহিব ভূটান চকীলৈ। আৰু আজি 2021 চনৰ শেষৰটো দিন আৰু আজিৰ এই দিনটোত আপোনালোকলৈ জনাইছোঁ শুভেচ্ছা নৱবৰ্ষৰ। 2022 চনটো আপোনালোকৰ বাবে হৈ উঠক সুন্দৰ মধুৰ, তাৰে কামনা কৰিছোঁ। সুন্দৰ হৈ উঠক আপোনালোকৰ পৰিয়ালবৰ্গৰ বাবে। 2022 চন হৈ উঠক আপোনালোকৰ বাবে এক বিশেষ আশাৰ সপোনৰ নতুন বৰ্ষ। ধন্যবাদ। জয় আই অসম।